বৰপেটা আৰক্ষীৰ বৃহৎ ড্ৰাগছ বিৰোধী অভিযান 1,30,00,000 টকাৰ ইয়াবা টেবলেটসহ আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী আজমত আলী বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হাউলিত বৃহৎ পৰিমাণৰ ইয়াবা টেবলেট জব্দ AS25FC 3987 নম্বৰ এখন ট্ৰাকত মিজোৰামৰ পৰা সৰবৰাহ কৰা অৱস্থাতে 27টা পেকেট 26,000 ইয়াবা টেবলেট জব্দ। ট্ৰাকৰ পিছপিনৰ মাম্পাৰ আৰু ট্ৰাকখনৰ তলত চেল্ফ বনাই কৰিছিল ড্ৰাগছ সৰবৰাহ। জব্দ কৰা ইয়াবা টেবলেটসমূহৰ মূল্য 1,30,00,000 টকা বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত ট্ৰাকখনৰ চালক আজমত আলীক গ্ৰেপ্তাৰ। ধৃত আজমত আলী ঘৰ ধুবুৰী বিলাসীপাৰাত। বৰপেটা উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মনে জনোৱা মতে আৰক্ষীৰ কঠোৰ ড্ৰাগছ বিৰোধী অভিযানৰ পিছতে ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল। নিউজ ডেস্ক অসংক্ৰান্তি। ভিডিও হয়ে আছে একটু কই দে একটু খুলি আছে এই প্যাকেট কেটা আছে ভিতর কি আছে একটু কই দে বাকি কেটা আপোনালোকে দেখা পালে ন দেখা পালোঁ তাৰ ভিতৰত এটা চেম্বাৰ আছিলে চেম্বাৰটো সি ভৰাই দিছিলে সেইকেইটা পাইছোঁ 4টা হা 1 2 কি আছে নাজানো ইয়াতে আছে এতিয়া আপোনালোকৰ আগত আমি প্ৰত্যেকটো ৱেইট কৰি মেচিন দি ৱেইট কৰি আপোনাৰ আগত চিল পেক কৰি কিমান হৈছে কিমান নাই আপোনালোকে ভৰাই দিব হা 26টা সারি 26 ইয়াতে 22টা আর তাতে 4টা আছে না আৰু আছে তাৰমানে চাইলে সোমাইছিল বহুত বস্তু সোমাই ছাৰ এইটা আপোনাৰ এই খাকীয়া কাটে পালোঁ চাই বস্তু তলতটা চেম্বাৰ আছে তাতে 4টা পাইছোঁ সেইটো এই গাড়ী নাপায় গাড়ীত মানুহ আহিব ক'ৰ আনিছিল দিব খুলি দিয়ে ভাল বিৰাট আনছে বিবিং কৰি শুনো পিপি কেইটা আছে পিপি কেইটা ফাঁকিকেইজন ক'ত লৈছে আছে না এতিয়া আমি যিখিনি পাইছোঁ সেইখিনি আমি এনেকৈ লিখি ওজন কৰি আপোনালোকৰ আগতে চিল পেক কৰিম আৰু চিল পেক কৰি এই পেকেটবিলাক আমি মেডিচিনৰ খুলিম কি আছে আমি তাতে খোলাব আৰু তাৰ মোবাইল এটা পাইছোঁ মোবাইলটো আমি চেক কৰি চাম পাছত ক'ত কি আছে টোটেল এইটো T1 টোটেল ৱেটটো তাৰপৰা আকৌ হেৰি নহয় টোটেল এতিয়া ফাৰ্ষ্ট এটা ছেকেণ্ড এটা খোলা আগত
আপনি যাচ্ছেন এইটো কোন আজি আমি গোপনীয় সূত্ৰে জানিব পাৰোঁ যে AS-25FC 3987 ট্ৰাক এখনত গোপনীয় চেম্বাৰত ড্ৰাগছ সৰবৰাহ কৰি আনি আছে। সেইমতে আমাৰ হাউলিত আমি নাকা চেকিং লগাওঁ, কিন্তু নাকা আমাৰ পুলিচ দেখি পিনে গাড়ীটোৱে পাৰ্কিঙত আহি পিনে সোমায়। পিছত আমি পাৰ্কিঙত ড্ৰাইভাৰ আৰু গাড়ী চালকক আটক কৰোঁ আৰু তেখেতৰ স্বীকাৰোক্তিত তেখেতে গাড়ীৰ বেকচাইডৰ ডাম্পাৰৰ কি কয় যিখিনি বাম্পাৰত কাটিং কৰি পিনে তাৰ ভিতৰত নাৰ্কটিক্স ড্ৰাগছ সোমাই আনিছিল। আৰু আমি এতিয়া এইখিনি খুলি পিনে চালোঁ, গোটেইখিনি 26,000 ইয়াবা টেবলেট আমি জব্দ কৰিলোঁ। এইখিনি এইটো আহিছিল গুৱাহাটী ছাইডৰ পৰা আহিছিল। এইটো তুমি তদন্ত চলি আছে আমি ড্ৰাইভাৰক যিয়ে আনিছে তাক সোধপোছ কৰি আছোঁ। ফাৰ্দাৰ যি হয় আপোনালোক জনাব পাৰিম। এতিয়া ডিষ্টেঞ্চেশ্যন গম পোৱা নাই, আমি ইণ্টাৰচেপ্ট কৰি ইয়াত ধৰিলোঁ। ফাৰ্দাৰ তাক ইণ্টাৰগেশ্যন কৰিলে আমি গোটেইখিনি গম পাম, ক'ৰ পৰা আনিছে, ক'ত লৈ যাব, গোটেইখিনি তথ্য আমি পিছত দিব পাৰিম। এইটো আনুমানিক মূল্য 1 crore 30 lakhs। আজিকালি সিহঁতৰ নতুন টেকনিক এডপ্ট কৰে যাতে পুলিচে ধৰিব নোৱাৰে। আজি ট্ৰাকৰ যিটো বাম্পাৰৰ বেকচাইডৰ বাম্পাৰৰ তলত ষ্টিলৰ প্লেট কাটিং কৰি পিনি ষ্টিলৰ প্লেটত স্ক্ৰু ফিট কৰি তাৰ ভিতৰত লৈ আহিছিল। আৰু তলতো আছিল মানে এইটো ভিতৰত আপোনাৰ চেচিছৰ তলত সিহঁতে কিছুমান গোপনীয় চেম্বাৰ বনাই আছিল, তাৰ ভিতৰতো সৰবৰাহ কৰে। এইটো গোপনীয় চেম্বাৰ বনাই লৈছিল সিহঁতে। এইটো বাম্পাৰত আমি বেছি সংখ্যক বাম্পাৰত পাইছোঁ আৰু ট্ৰাকৰ চেচিছৰ তলত আমি তাৰ পৰা 4 পেকেট উদ্ধাৰ কৰিছোঁ। এই চেক কৰোঁতে ইমান সহজ আৰু যিটো গোপনীয় তথ্য যদি সঠিক হয় তেতিয়াহ'লে এইবোৰ চোৱা হয়।